এখন ই-ৰিক্সাৰ বাবে প্ৰাণ গ'ল নিপজ্যোতিৰ। যিখন ই-ৰিক্সাৰে পৰিয়াল পুহিম বুলি ভাবিছিল নিপজ্যোতিয়ে, সেইখন ই-ৰিক্সাৰ বাবেই নিথৰুৱা হ'ল পৰিয়ালটো। এই বিশেষ পৰিয়ালটোৰ উপাৰ্জন বুলিবলৈ আছিল একমাত্ৰ ই-ৰিক্সাখন। উপাৰ্জনৰ কোনো বাট নেদেখি ই-ৰিক্সাখনেৰে পৰিয়াল ভৰণ পোষণৰ দায়িত্ব লৈছিল নিপজ্যোতিয়ে। কিন্তু ফাইনেন্সৰ 3টা কিস্তি পৰিশোধ কৰিব নোৱাৰাৰ বাবে ফাইনেন্স কোম্পানীয়ে উঠাই লৈ গৈছিল ই-ৰিক্সাখন। হঠাৎ পৰিয়ালৰ উপাৰ্জনৰ বাট বন্ধ হোৱাৰ বাবে অত্যাধিক মানসিক চাপত ভুগিছিল নিপজ্যোতি। শেষত উপায়ন্তৰ হৈ জীৱনৰ পৰা মুক্তি লোৱাৰ সিদ্ধান্ত লৈছিল নিপজ্যোতিয়ে। আৰু তাৰ পাছত এয়া পৰিয়ালটোৰ দৃশ্য। ৰঙিয়াৰ জলজলিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ফাইনেন্সৰ অত্যাধিক হেঁচাৰ ফলত নিপজ্যোতি দাসে চৰম সিদ্ধান্ত লোৱাৰ অভিযোগ ৰাইজৰ। নিপজ্যোতি দাস, মোৰ নাম আছিল নিপজ্যোতি দাস, মোৰ ভতিজা হয়। এখন ই ৰিক্সা লৈছিল, বেটাৰী গাড়ী, 2টা না 3টা কিস্তি লেপছ আছিল। যোৱা পৰহি দিনা তাৰমানে কি গাড়ীখন দাৰকুছি চকৰ পৰা চলাই থকা অৱস্থাত তাৰ পৰা গাড়ীখন ফাইনেন্সৰ ল'ৰা আহি গাড়ীখন আপোনাৰ টানি লৈ যায়। ফাইনেন্সৰ নাম আছিল আপোনাৰ মহেশ কুমাৰ চিঠা চন্স HUF, ফাইনেন্সৰ নাম ৰঙিয়াৰ হয় ষ্টেচনৰ। অলৰেডি কেইদিনমান আগতে ফাইনেন্সৰ ল'ৰা আহি তাৰ পৰা 10,000 টকা নিছেও, কিন্তু 10,000 টকাটো জমা কৰা নাই। মই জনাত 3টা EMI লেপছ আছিল, 10,000 টকাটো ল'ৰাকেইটা জমা কৰা নাই, নকৰি কিনে আকৌ 3টাই দেখুৱাই আছে। আহি কিনে যোৱা পৰহি দিনা তাৰমানে তাৰ পৰা গাড়ীখন দাৰকুছি চকৰ পৰাই যিহেতু কোনো ধৰণৰ মানে নটিচ নোহোৱাকৈ, কোনো ধৰণৰ লিগেল নটিচ নাই, একো নাই, RBI গাইডলাইন ৰুল ফ'ল' নকৰাকৈ তাৰমানে সিহঁতে কি কৰিছে, গাড়ীখন দাৰকুছি চকৰ পৰাই তাৰ পৰা বলপূৰ্বক টানি লৈ গৈছে। উল্লেখযোগ্য যে ই ৰিক্সাখন লোৱাৰ পাছৰে পৰা 10,000 টকাৰ ঋণ পৰিশোধ কৰিছিল নিপজ্যোতিয়ে। কিন্তু শেহতীয়াকৈ 3টা কিস্তি দিব পৰা নাছিল নিপজ্যোতিয়ে। ঋণ পৰিশোধ কৰিবৰ বাবে ফাইনেন্স কোম্পানীয়ে অত্যাধিক হেঁচা প্ৰয়োগ কৰিছিল নিপজ্যোতি দাসক। আনকি কোনো ধৰণৰ লিগেল নটিচ নিদিয়াকৈ কৰ্তৃপক্ষই ই ৰিক্সাখন জব্দ কৰাৰো অভিযোগ ৰাইজৰ। চাওক, যিজন নিপজ্যোতি দাস ল'ৰাজন খুব অমায়িক ল'ৰা, গাঁৱৰ সকলোৱে পৰিচিত ভাল ল'ৰা। আজি এনেকুৱা এটা দুখীয়া পৰিয়াল, আজি যিটো নিবনুৱা সমস্যা, সেই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মানুহে কৰ্মজীৱন বিচাৰি নাপায় আজি ই ৰিক্সা চলাবলৈ বাধ্য হৈছে। এই দুখীয়া পৰিয়ালটোক পোহপালন দি আছিলে ল'ৰাজনে। আজি যিটো মানে ফাইনেন্সিয়েলি যিটো ফাইনেন্স কোম্পানী, ইহঁতে যিটো সন্ত্ৰাস সৃষ্টি কৰিছে মানে ৰাইজৰ মাজত, দুখীয়াৰ মাজত, মানে তেজৰ যিটো শোষণ বুলি কয়, এইটো দুখীয়াৰ তেজ শোষণ, ইয়াত এটা চিণ্ডিকেটি ৰাজ চলি আছে। মানে বিশেষকৈ আমাৰ ৰঙিয়াৰ ওচৰে পাজৰে যিখিনি এলেকা, চিণ্ডিকেটি ৰাজ চলি আছে। হঠাৎ পৰিয়ালৰ উপাৰ্জনৰ পথ বন্ধ হোৱাত হতাশ হৈ ভাত পানী বন্ধ কৰি দিছিল নিপজ্যোতিয়ে। চৰম অপমান আৰু হতাশাত নিপজ্যোতিয়ে হঠাৎ লৈছিল এক ভয়ংকৰ সিদ্ধান্ত, যি সিদ্ধান্তৰ বাবে আজি নিপজ্যোতি এই পৃথিৱীত নাই। ৰঙিয়াৰ পৰা কৃষ্ণা দাসৰ ৰিপৰ্ট, নেশ্যন এনি।